ওয়েলকাম ব্যাক টু মাই চেনেল। হেল্ল' দোস্ত, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভাল আছে। তো মানে গাছ আজি আমি গৈ আছোঁ উট চাবলৈ। মানে উট বস্তুটো সাধাৰণ এটা বস্তু, মানে নিজ গাঁৱত মানে মৰুভূমিত থকা প্ৰাণী মানে সকলো ঠাইত মানে সদায় দেখা পোৱা নাযায়, যাৰ বাবে নিজ গাঁৱত উট আহিছে, যাৰ বাবে আমি উট চাবলৈ গৈ আছোঁ, যাৰ কাৰণে আমি বহুত এক্সাইটেড। তো গাইজ আমি প্ৰায় আহি পালোঁ, উট মানে এতিয়া আছে আৰু ফাইনেলি দোস্ত আমি আহি পালোঁ উটৰ ওচৰত। আপোনালোকে চাই আছে, এইটো হ'ল উট। চাওক আপোনালোকেতো চাই সদায় উট, মানে তথাপি আমাৰ নিজ গাঁৱত উট বুলিহে কথা, মানে এক্সাইটেড। গাঁৱৰ সকলো মানুহে মানে এক্সাইটেড, মানে উট চাব আহিছে বহুত দূৰ দূৰণিৰ পৰা মানুহে। আপোনালোকে যে চাব পাৰিছে উটত থকা ওপৰৰ গোছটো, সিহঁতে মানে মৰুভূমিত থকা সময়ত বহু সময় ধৰি যাতে পানী নোখোৱাকৈ থাকিব পাৰে, তাৰ বাবে তাতে চৰ্বিজাতীয় কিবা এটা বস্তু সিহঁতে সঞ্চয় কৰি ৰাখে, যাতে বহু সময়ত পানী নোখোৱাকৈ সিহঁতে থাকিব পাৰে। উট মানে এটা অদ্ভুত প্ৰাণী। সিহঁতৰ মানে ভৰিবিলাক বহুত দীঘল দীঘল হয়, মানে বহুত ওখ ওখ, একজন মানুহতকৈ বিশাল ওখ হয়, যাৰ বাবে মানে মৰুভূমিত থকা তাপ সিহঁতক মানে প্ৰভাৱ পেলাব নোৱাৰে, যাৰ বাবে সিহঁতে মানে উটবিলাক মৰুভূমিতেই বেছিভাগ জীৱন যাপন কৰে। আৰু সিহঁতৰ ভৰিবিলাক মানে নৰম হয়, আৰু যাৰ বাবে সিহঁতে বালিত বেছিভাগ বসবাস কৰে। গাইজ চাওক আপোনালোকে, কি লেভেলৰ ওখ, ইমান ওখ, মানে ওচৰত গ'লে ভয়ে লাগে যে মাৰি দিয়ে নেকি এটা লাঠি, মানে ভয় লাগে বহুত ভয় লাগে। চাওক কিমান ওখ, মানে কি ক'ম আৰু, বহুত কেইটা উট আছে ইয়াতে, আপোনালোকে চাব পাৰিছে কিমান ডাঙৰ ডাঙৰ। আৰু মৰুভূমিত গ'লে নেকি তাত মানে উট চাফাৰী হয়, মানে উটৰ পিঠিটোতি ঘূৰোৱা হয়, কিবা এটা চাৰ্জ লয় সিহঁতে। তো গাইজ সপোন এটা আছে মোৰ, এদিন যাম ৰাজস্থানত থৰ মৰুভূমিত উট চাফাৰী কৰিবলৈ। মৰুভূমিক নেকি কি কয়, উটক নেকি মৰুভূমিৰ জাহাজ বুলি কোৱা হয়।